আজি আন এখন ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনাও ইতিহাস আসাম পেপাৰ লৈ যে যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰত 2025 বৰ্ষ পঢ়ি আছে তো তেওঁলোকৰ যেহেতু এখন কমন পেপাৰ যেনে বিএসসি সাবজেক্ট আছে তো বিএসসি যেটো এনভায়ৰনমেন্টাল ষ্টাডিজ যিসকল ছাত্ৰ ছাত্ৰী লৈছে তো তেওঁলোকৰ কোনখিনি সিলেবাস হয় তো এইখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা তো ইয়াত দেখিবলৈ পাইছা যে তোমালোকে যে পাঠ্যক্ৰম বা সিলেবাস FYUGP as per NEP 2020 syllabus for one semester. তো যেহেতু তোমালোকে for your undergraduate as per NEP 2020 to graduation পঢ়িবা তো তোমালোকৰ syllabus for first semester যেটো BSc subject আছে value added course তো BSc subject যেটো environmental studies যেটো subject লৈছে EVS তো এইখিনি বিষয়ৰ আজি syllabus খিনি দেখুৱাম আৰু তোমালোকৰ important topic খিনি দেখুৱাম আৰু কিমান মাৰ্কছৰ এক্সাম হ'ব আৰু কেইটা এক্সাম হ'ব তো পৰিবেশ অধ্যয়ন environmental studies EVS তো BSc subject যেটো আছে যে পৰিবেশ অধ্যয়ন তো ইয়াৰ নম্বৰটো দি আছে মুঠ নম্বৰ হ'ব যে মুঠ নম্বৰ 50 মাৰ্কৰ এক্সাম হ'ব আৰু চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন হ'ব 30 মাৰ্কস আৰু আভ্যন্তৰীণ মূল্যায়ন হ'ব 20 মাৰ্কস দুটা এক্সাম হ'ব ফার্স্ট সেমিস্টাৰত এটা হ'ব যে চূড়ান্ত মূল্যায়ন এটা ফাইনাল এক্সাম হেতু হ'ব 30 মাৰ্কৰ হ'ব আৰু এখন হ'ব ইন্টাৰনেল বা সেশনাল এক্সাম আভ্যন্তৰীণ মূল্যায়ন হেতু হ'ব 20 মাৰ্কস তো দুটা এক্সাম মিলি সৰ্বমুঠ 50 মাৰ্কৰ এক্সাম দিব লাগিব যেটো বিএসসি সাবজেক্ট এনভায়রনমেন্টাল স্টাডিজ যিকোন সাবজেক্ট ছাত্ৰী লৈছে তো ইয়াৰ প্ৰথম যেটো চেপ্টাৰ দিয়া আছে তোমালোকৰ 2025 বৰ্ষত পঢ়িব লাগিব যে চেপ্টাৰ নাম্বাৰ 1 বা গোট 1 যে পৰিবেশ অধ্যয়নৰ পৰিচয় ইন্ট্ৰোডাকশন টু এনভায়রনমেন্টাল স্টাডিজ তো প্ৰথম চেপ্টাৰটো এটো পঢ়িব লাগিব যে পৰিবেশ অধ্যয়নৰ পৰিচয় তো পৰিবেশ অধ্যয়নৰ পৰিচয়ৰ বিষয়ে পঢ়িব লাগিব তো প্ৰথম চেপ্টাৰত কেইটা টপিক দিয়া আছে টপিক কিনে চোৱা তো সৰ্বমুঠ 4টা টপিক দিয়া আছে প্ৰথম চেপ্টাৰৰ যেনে প্ৰথম যেটো টপিকটো হল যে পৰিবেশ অধ্যয়নৰ বহু দাবিত্বিক প্ৰকৃতি এইটো পঢ়িব লাগিব 2 নম্বৰটো দিয়া আছে পৰিসৰ আৰু প্ৰয়োজনীয়তা মৌলিক ধাৰণাসমূহ নাগৰিকযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ তো এইবিলাকৰ ওপৰত পঢ়িব লাগিব আৰু হেকৰটো দি আছে বহনক্ষম উন্নয়নৰ ধাৰণা তো এই চাৰিখন টপিকৰ ওপৰত তোমালোকৰ প্ৰথম চেপ্টাৰটো যেটো দিয়া আছে সেইখন পঢ়িব লাগিব চাৰিখন টপিক প্ৰথম চেপ্টাৰ যে পৰিবেশ অধ্যয়নৰ পৰিচয় ফাৰ্স্ট সেমিস্টাৰত তাৰ পিছত দি আছে যে দ্বিতীয় নম্বৰ যেটো চেপ্টাৰ যে গোট নম্বৰ 2 যে পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম তো দ্বিতীয় নম্বৰ চেপ্টাৰটো তোমালোকৰ পঢ়িব লাগিব এনভায়রনমেন্টাল স্টাডিজ যিখন পেপাৰ আছে বা সাবজেক্ট আছে তো এইখন সাবজেক্টৰ দ্বিতীয় নম্বৰ চেপ্টাৰটো হল যে পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম এইটো পঢ়িব লাগিব পৰিস্থিতি তন্ত্ৰৰ বিষয়ে পঢ়িব লাগিব প্ৰথম টপিকটো দিয়া আছে যে পৰিস্থিতি তন্ত্ৰ কি পৰিস্থিতিৰ তন্ত্ৰৰ গঠন কাৰ্যাৱলী তো এইবিলাক ওপৰত পঢ়িব লাগিব আৰু দ্বিতীয় নম্বৰত দি আছে তলৰ পৰিস্থিতি তন্ত্ৰ কেইটাৰ বিষয় ক্ষেত্ৰ অধ্যয়নৰ তো অৰণ্য পৰিস্থিতি তন্ত্ৰ ঘাঁহনি পৰিস্থিতি তন্ত্ৰ জলজ পৰিস্থিতি তন্ত্ৰ এইবিলাকৰ ওপৰত পঢ়িব লাগিব দ্বিতীয় নম্বৰ বা 2 নম্বৰ যেটো চেপ্টাৰ দিয়া আছে তো এইবিলাকে পঢ়িব লাগিব এনভায়রনমেন্টাল স্টাডিজ যিকোন বিএসএ সাবজেক্ট আছে তাৰ পিছত দিয়া আছে যে হেকৰ যেটো চেপ্টাৰ তো যেহেতু তিনিটা তোমালোকৰ পেপাৰ তিনিটা চেপ্টাৰ পঢ়িব লাগিব বিএসসি সাবজেক্টৰ যেটো এনভায়রনমেন্টাল স্টাডিজ সাবজেক্ট আছে সেইখন তিনিখন এই চেপ্টাৰ টোটাল পঢ়িব লাগিব তো 3 নম্বৰ চেপ্টাৰটো দিয়া আছে যে গোট নম্বৰ 3 যে পৰিবেশ প্ৰদূষণ আৰু আইন কানুন এনভায়রনমেন্টাল পলিউশন এণ্ড লছ তো এইটো পঢ়িব লাগিব তোমালোকৰ 3 নম্বৰ চেপ্টাৰত যে পৰিবেশ প্ৰদূষণ আৰু আইন কানুন তো ইয়াৰ কেইটা টপিক পঢ়িব লাগিব 3 নম্বৰ চেপ্টাৰত তো প্ৰথম যেটো টপিক দিয়া আছে প্ৰথম টপিকটো আছে পৰিবেশ প্ৰদূষণ গোটা আৱৰ্জনা ব্যৱস্থাপনা পৰিবেশ সম্পৰ্কীয় আইন কানুন তো এই তিনিখন হে টপিক হে পঢ়িব লাগিব তিনিখন চেপ্টাৰত 3 নম্বৰ চেপ্টাৰত তিনিটা টপিক দিয়া আছে তো সৰ্বমুঠ তোমালোকৰ তিনিটা চেপ্টাৰ পঢ়িব লাগিব বিএসসি যেটো এনভায়রনমেন্টাল স্টাডিজ সাবজেক্ট আছে বিএ ফার্স্ট সেমিস্টার বিএ বা বিএসসি বিকম তিনিটা ষ্টুডেন্টে এইটো ল'ব পাৰিব
তো যেহেতু তিনটা চ্যাপ্টার দিয়া আছে তো চ্যাপ্টারখিনি তোমালোকে চাবা যে সচিপত্ৰ যে প্ৰথম টপিকটো পৰিবেশ অধ্যয়ন পৰিচয় পৰিস্থিতি তন্ত্ৰ পৰিবেশ প্ৰদূষণ আৰু আইন কানুন এই সৰ্বমুঠ তোমালোকৰ তিনিটা চ্যাপ্টাৰ পঢ়িব লাগিব এনভায়ৰনমেন্টাল ষ্টাডিজ যিখন সাবজেক্ট আছে তো তোমালোকে যে ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিয়া তোমালোকে বন্ধু বান্ধৱীৰ লগত আৰু ইতিমধ্যে তোমালোকৰ আগত আলোচনা কৰিছো যেখন এইচি এবিলিটি এনহান্সমেন্ট কোৰ্স যিখন সাবজেক্ট যোগাযোগমূলক অসমীয়া যিসকল ছাত্ৰ ছাত্ৰী লৈছে এছামিজ সাবজেক্ট হেইটোৰ সাবজেক্টৰ ইতিমধ্যে সিলেবাস ডিসকাস কৰিছো তো কোনোবাই যদি চাব বিচাৰা তো তেনেহলে এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে হেইটো তোমালোকে চাই লবা আৰু এখন আছে পলিটিক্যাল মেজৰ আৰু মাইনৰ তো এই সাবজেক্টৰ ইম্পৰ্টেন্ট টপিক এন্ড সিলেবাস দেখুৱাইছো যে তোমালোকে 25 বৰ্ষৰ কোনখিনি পঢ়িব লাগিব তো এইখিনি তোমালোকে যদি কোনোবাই চাব বিচাৰা ডেসক্ৰিপচনত লিংক দিয়া আছে তো তোমালোকে তাৰ পৰা চাই লবা তো তোমালোকে যে এইখন বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এই চেনেলৰ যোগেদি তোমালোকৰ নেক্সট ভিডিওত আলোচনা কৰা হ'ব তো নেক্সট ভিডিও চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিও ইমানেই আছিল